ছাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো লগতে বেল আইকনটো অল কৰি দিব। হক আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া অৰণ্য যাত্ৰা পাঠ নম্বৰ 11 অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আজি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা তোমালোকৰ ইনফৰ্মেটিভ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আহি আছে বাপ বিষয়ক 1 নম্বৰ চমুকৈ উত্তৰ লিখা। কণৰ প্ৰশ্ন হৈছে যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ ফাইনেলত আহি যাব পাৰে 1 মাৰ্কৰ। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। তোমালোকে উত্তৰ লিখিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। তাৰপিছত খনৰ প্ৰশ্ন হৈছে, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। খনৰ প্ৰশ্ন হৈছে পল আৰু পাহি কোন শ্ৰেণীত পৰে। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ এইটো 18ত আহিছিল, 2020ত আহিছিল যে পল আৰু পাহি কোন শ্ৰেণীত পৰে। 2 মাৰ্কৰ কাৰণে আহিব পাৰিব, 1 মাৰ্কৰ আহিব পাৰে যে পল আৰু পাহি কোন শ্ৰেণীত পৰে। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেলৰ কাৰণে। উত্তৰ লিখা পল নৱম শ্ৰেণীত পঢ়ে আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। একেবাৰে চিম্পল, সহজকৈ লিখাই দিছোঁ। তাৰপিছত গণৰ প্ৰশ্ন হৈছে পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল। এইটো তোমাক ইম্পৰ্টেণ্ট হয় যে পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল। উত্তৰটো লিখিবা এনেদৰে যে ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি। মই এইটো কোৱেশ্যন আকৌ কৈ দিছোঁ যে পলে কোনবোৰ কাম ছোৱালী বুলি পাহিক কৈছিল। উত্তৰ লিখিবা ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাব ধূলি বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি। তাৰপিছত গণৰ প্ৰশ্ন আছে যে লৰ্ড কাৰ্জন কোন। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমাক এইটো দিছোঁ যে ফাইনেল 2027 আহিব পাৰে যে লৰ্ড কাৰ্জন কোন। একেবাৰে 1 মাৰ্কৰ কাহিনী আহি যাব যে লৰ্ড কাৰ্জন কোন। তোমালোকে উত্তৰ লিখিব লৰ্ড কাৰ্জন হ'ল ইংৰাজৰ 22ৰ। লৰ্ড কাৰ্জন হৈছে ইংৰাজৰ 22ৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল যে 2 নম্বৰ প্ৰশ্ন হৈছে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল। মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল। উত্তৰ লিখিবা যে পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি ল'ৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই নিজে ককায়েকৰ দৰে পঢ়া শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাতো বাইদেউ নিজৰ কাম কেতিয়াও নিজে কৰি নলয়, মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে ল'ৰাই নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি মোক সুধিছিল। তাৰপিছত ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ ল'ৰা ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে। ল'ৰাই হওক বা ছোৱালীয়েই হওক যিমানেই পঢ়া শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয় নিজৰ কামখিনি নিজে কৰিবলৈ শিকিব লাগিব। নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰিৱৰ্তনশীল হ'বলৈ বাধ্য হ'ব লাগিব আৰু তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ খাব লাগিব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন হৈছে যে এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। একেবাৰে মষ্ট চিম্পুলকৈ তোমালোকে এইটো ইম্পৰ্টেণ্ট ফাইনেলৰ কাৰণে 2027 চনত আহি যাব পাৰে যে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। তোমালোকে একেবাৰে সৰুকৈ লিখাই দিছোঁ উত্তৰটো যে লিখিবা এনেদৰে লিখিবা যে প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা প্ৰীতিৰে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন,
তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰা মিল নাই। দুজোপা বিভিন্ন গছ ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থকা দুজোপা নেমু গছজোপা নেমুৰ কাষটোৱে কলগছজোপাক কেতিয়াও বিন্দিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰ পাহিক আকৃষ্ট কৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন আহি আছে যে 4 নম্বৰ প্ৰশ্ন তোমালোকে লিখিবা। 4 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 4 নম্বৰ প্ৰশ্ন হৈছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? টো মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ ফাইনেলত আহি যাব পাৰে যে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? তোমালোকৰ ফাইনেলত আহি যাব পাৰে। তোমালোকৰ কমন এইটো মনোযোগে চাই যোৱা ভিডিঅ'টো। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু মোৰ ভিডিঅ'টো লাইক কৰা নাই, এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। 4 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 4 নম্বৰ প্ৰশ্ন কৈছে যে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল? মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, পৰীক্ষাৰ কাৰণে ফাইনেলৰ। উত্তৰ লিখিবা যে এনেদৰে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেই মতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে, গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত। তাৰপিছত 5 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 5 নম্বৰ প্ৰশ্ন কৈছে কামত ল'ৰা ছোৱালী বুলি বাক নাই, যেনেকৈ কাম বাক কৰি দিছোঁ তেনেকৈ কৰা। কথাষাৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল? আঁতিগুৰি মাৰি লিখা। মষ্ট ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহি যাব পাৰে যে কামত ল'ৰা ছোৱালীৰ বুলি কোনো বাক নাই, যেনেকৈ কাম বাক কৰি দিছোঁ তেনেকৈ কৰা। কথাষাৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল? আঁতিগুৰি মাৰি লিখা নিজৰ ভাষাত। উত্তৰটো লিখিবা যে এই কথাষাৰ বক্তাৰ পলসতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা। পলসতৰ বিদ্যালয়খনৰ ৮ম ৯ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। ৯ম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। আৰু সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাক সৌৰভ আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি ক'লে আমি যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহ চাব পাৰিম। তাৰপিছত সৌৰভ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল'ৰা ছোৱালী সমান, ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব লাগিব। তাৰপিছত 6 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 6 নম্বৰ প্ৰশ্ন কৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কি বিপদত পৰিছিল? সেই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? উত্তৰটো লিখিবা যে বিদ্যালয়ৰ ৮ম আৰু ৯ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থী খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি ল'বলৈ নিৰ্দিষ্ট কোঠালৈ গ'ল। পিছে পল, সৌৰভ আৰু আফতাবৰ আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুঁটিত পুতি থোৱা নাও এখন দেখি তাতে উঠি গৈ খুঁটিৰ পৰা নাওখন খুলি সিহঁতে
বৰঠা মাৰি নাওখন আগুৱাই নিলে। কিছু দূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত ডুবিবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাঠি হৈ গ'ল আৰু পল আৰু পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইবাজনীমান ছোৱালীয়ে সিহঁতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাৎ বিলত জঁপিয়াই পৰিল আৰু পানীৰ খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালে গৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বৈঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাঠি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালীজনীয়ে উদ্ধাৰ কৰিলে। তাৰপিছত ৮ নম্বৰ প্ৰশ্ন হৈছে যে মহিষ চন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? মষ্ট ভেৰি ইম্পৰ্টেণ্ট যে এইটো কুৱেশ্যন। ৮ নম্বৰ প্ৰশ্ন হৈছে যে মহিষ চন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? উত্তৰ লিখিবা। মহিষ চন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হ'ল মহিষ চন্দ্ৰ মিৰি। তাৰপিছত ৯ নম্বৰ প্ৰশ্ন হৈছে যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? একেবাৰে মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমাৰ ফাইনেল আহি যাব পাৰে 2 মাৰ্কৰ কাৰণে। 1 মাৰ্কৰ কাৰণে থাকিব যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? আৰু এটা প্ৰশ্ন থাকিব যে তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? তোমালোকৰ এইটো মষ্ট ইম্পৰ্টেণ্ট, ফাইনেল আহি যাব পাৰে গেৰাণ্টি 100%। তোমালোকৰ উত্তৰটো লিখিবা যে নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা আৰু তেওঁ লেডি কাৰ্জনক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল। একেবাৰে সহজকৈ লিখাই দিছোঁ, তোমালোকে এইটো ভালকৈ মনত ৰখা প্ৰশ্নটো যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি আছিল? তেওঁ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। মনত ৰাখিবা বাপিৰাম হাজৰিকা আছিল তেওঁ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। আৰু তেওঁ প্ৰথমে বাপিৰাম হাজৰিকাই প্ৰথমে কাক গড় দেখুৱাইছিল? প্ৰথমে তেওঁ লেডি কাৰ্জনক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল। তাৰপিছত 10 নম্বৰ প্ৰশ্ন হৈছে কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? উত্তৰ লিখিবা যে ১ নম্বৰটো যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে। ১ নম্বৰ। ২ নম্বৰ লিখিবা যে গছ বন জীৱ-জন্তু মানুহৰ বন্ধু, মানুহে গছ নহ'লে জীয়াই থাকিব নোৱাৰে। ৩ নম্বৰ লিখিবা যে ল'ৰা-ছোৱালী সকলোৱে সমান। ৪ নম্বৰ আত্মৰক্ষা কৰিব নাজানিলে মৰসা দেখুওৱা মূৰ্খৰ কাম। ৫ নম্বৰ হৈছে দলীয়ভাৱে কৰবালৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা। তাৰপিছত আহি আছে ভাষা বিষয়ক। ১১ নম্বৰ বাক্য ৰচনা কৰা। ককাই বনি, তোমালোকে বাক্য ৰচনাখিনি ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেলৰ কাৰণে। বাক্য ৰচনা চাই যাবা, বাক্য ৰচনা আহিব পাৰে 100% কমন হয় বাক্য ৰচনাখিনি। এটা চেপ্টাৰৰ পৰা তোমালোকে ৩-৪টা বাক্য ৰচনা চাই যাবা, আহিব 100% কমন তোমালোকৰ বাক্য ৰচনা। ককাই বনি এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেলৰ কাৰণে। ককাই বনিয়াকে সদায় মিলা প্ৰীতিৰে থাকিব লাগে। টুলুং বুটুং, এই নাওখন টুলুং বুটুং কৰিছে। তাৰপিছত চিঞৰি বাখৰ
বাক্য ৰচনা কৰিবলৈ কৈছে। বাক্য ৰচনা একৰ সহজ কৰি দিছোঁ। ভূমিকম্প আহিলে চিঞৰ বাখৰ কৰিব নালাগে। তাৰপিছত মানুহ দুনু। কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ বিদেশৰ পৰা মানুহ দুনু আহে। তিতি বুঢ়ী। মাম্পীয়ে তিতি বুঢ়ী স্কুললৈ গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকৰ হেল্পফুল হয়, মোৰ ভিডিঅ' তোমালোকক যদি ভাল লাগে, মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।